হিচাপ কৰি লৈছোঁ 11জন মাছ বিক্ৰী কৰা ব্যৱসায়ী বহি আছে মই সাধাৰণতে মাছ নিজেই বাছোঁ পাৰিলে মই তেতিয়া বৰিয়লা মাছ ল'লোঁ আমি বৰিয়লা বুলি কওঁ ছাৰ এইটো বালিয়াৰা বিভিন্ন ধৰণে কয় আমি মাজুলীত বৰিয়লা বুলি কওঁ বৰিয়লা মাছ লৈছোঁ তাৰপিছত মই তেতিয়া ক'লোঁ যে দাদা যিজন মাজৰজন তেখেতক ক'লোঁ যে দাদা মই এনেকৈ কুকুৰে কামুৰিলে আৰু ডাক্তৰে কৈছে মই 3 দিনমান যে মই পানী নলগালে ভাল গতিকে আপুনি যদি মোক বৰিয়লা মাছখিনি বাছি দিয়ে তেতিয়াহ'লে মই বৰ ভাল পাম তেখেতে তেতিয়া ক'লে ঠিক আছে বাইদেউ মই বাছি দিছোঁ আৰু সেই কথাষাৰ কৈ পেলাই মোক তেওঁ ক'লে যে আপুনি কুকুৰে কামুৰিলে আপুনি আজিৰ পৰা বৰা চাউলৰ কোনো বস্তু নাখাব মই কৈছোঁ ঠিক আছে তেনেকুৱা কাষৰজনে কৈছে যে আপুনি আজিৰ পৰা হাঁহৰ মাংস নাখাব তাৰ পিছৰজনে কৈছে আপুনি আজিৰ পৰা মাটিমাহ নাখাব আৰু তাৰ পিছৰজনে কৈছে যে আপুনি ঠাণ্ডা পানী একদম নলগাব গৰম পানী লগাওক আৰু তাৰ সিফালৰজনে কৈছে নহয় মাটিমাহ বৰা চাউল নহয় উৰহি নাখাব এজনে কৈছে যে আপুনি উৰহিৰ তললৈও নাযাব আৰু প্ৰতি 11জনে মোক ইমানেই উপদেশ দিলে আৰু ইমানেই মোক নেখাবলৈ ক'লে এতিয়ালৈকে আজিলৈকে মই ভাবি আছোঁ আচলতে মই খাম কি এবছৰলৈ আৰু 4-5টামান বস্তু নাখাবলৈ কৈছে উৰহিৰ তললৈও যাবলৈ মানা কৰিছে গতিকে এনেকুৱা কথা গতিকে সেইদিনাৰ পৰা আজিলৈকে মই ভাবি আছোঁ আচলতে মই খাম কি এতিয়া গতিকে এইটো মোৰ এইবছৰ শেষৰ ফালে এটা বিৰল অভিজ্ঞতা আচলতে আমাৰ সমাজত মানুহ যিমান যে তাতকৈ ডাক্তৰ বেছি আছে বুলি কয় নহয় সেইটো মোৰ প্ৰমাণ পালোঁ আৰু এইটো মোৰ বৰ ভাল লগা অভিজ্ঞতা আচলতে আমি ইজনে সিজনৰ যত্ন লৈ এনেকৈ সমাজত বসবাস কৰোঁ মই জানো যে ডাক্তৰৰ মতে কুকুৰে কামুৰিলে কোনো খোৱাত বাধা নাই মোক কৈও পঠাইছে কিন্তু সেইটো আমি সমাজৰ এটা নিম্ন বৰ্গৰ মানুহৰ বা আমাৰ মানুহৰ মাজত এটা আমি সকলো বৰ্গীয় মানুহে ইজনে সিজনক সহায় কৰাৰ এটা মানসিকতা আছে এইটো মোৰ বহুত ভাল লাগিলে আৰু এইটো এই বছৰৰ খুব ভাল লগা অভিজ্ঞতা অশেষ ধন্যবাদ এটি সুন্দৰ মিলনৰ বাৰ্তাৰে আমি তেখেতৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আপোনাৰ অনাগত সময়বোৰ সুখৰ হওক সৃষ্টিমূলক হওক তাকে কামনা কৰিলোঁ এইবাৰ আমি মাইক্ৰফোনৰ সন্মুখলৈ এনেগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ যিগৰাকীৰ কণ্ঠই পৰিচয় ৰাজেন গোহাঁই আমি আপোনাক মাইক্ৰফোনৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আকাশবাণী ডিব্ৰুগড় বুলি ক'লে আচলতে যিকেইটি নাম সততে মনলৈ আহে তাৰ ভিতৰত এটি নাম ৰাজেন গোহাঁই আমি এতিয়া যিটো ষ্টুডিঅ'ত উপস্থিত আছোঁ মিউজিক ষ্টুডিঅ' আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মিউজিক ষ্টুডিঅ' এই ষ্টুডিঅ'টোতে আপোনাৰ অনেক অভিজ্ঞতা আছে সেই তেনেকুৱা এটা মধুৰ অভিজ্ঞতাৰে আমাৰ আজিৰ কথা বতৰা আৰম্ভ কৰোঁ মধুৰ অভিজ্ঞতাৰ কথা মই পাছত ক'ম হয় আজি ইয়ালৈ আহি নগেন শইকীয়া ছাৰে সুৰত আখ্যান আৰম্ভ কৰিলে হয় সেই সুৰতৰো মই কথা এটা কৈ লওঁ তাৰমানে সেয়া এই আকাশবাণী ডিব্ৰুগড়ত চাকৰি কৰি থকা অৱস্থাৰ কথা হয় জ্যোতিষ দা আছিলে জ্যোতিষ ভট্ট ধন্দা বুলি কওঁ সদায় মোৰো সেই চিগাৰেট খোৱা অভ্যাস আছিলে কিন্তু কিং চাইজ চিগাৰেট এটা লওঁ আচলতে আজি এইটো সুৰত আখ্যান নহয় আজি এইটো চিকাৰটিক পৰ্বহে হ'ব আজি কি নহওক সুৰটো যেতিয়া জ্বলাই লওঁ জ্বলাই লোৱাৰ লগে লগে আৰু ধন্দা আহেই নহয় আহি পেলাই ধন্দাই দেখেই যে মানে সুৰতটো মই লাহেকৈ এনেকৈ লুকুৱাই দিছোঁ কিন্তু ধোঁৱাখিনিটো ওলাই আছে ধন্দাই আকৌ এনেকৈ চাই আকৌ মাজে মাজে দেই সেইটো আৰু কথাও পাতি থাকে নেৰে চিগাৰেট জ্বলি গৈ থাকে বেয়া লাগি থাকে ইমান পইচা দি পেলাই কিনি আনিলোঁ চুৰতটো তেতিয়া আমাৰ দৰমহা পাতিও কম গতিকে এটা চুৰত জ্বলি শেষ হোৱা মানে বেয়া লাগে আৰু তেনেকুৱা অৱস্থাও হৈছিল ধন্দাৰ কাৰণে যি কি নহওক এই নগেন শইকীয়া ছাৰে কোৱাৰ নিচিনাকৈ আজি ময়ো কিন্তু চিগাৰেট খাবলৈ বাদ দিলোঁ এতিয়া চিগাৰেট নাখাওঁ চুৰত নাখাওঁ আজি ইয়ালৈ আহোঁতে মোৰ মনৰ অনুভৱটোৰ কথা কৈছোঁ এই বুঢ়াকেইটা আহিছে বুলি ক'লে কোনোবাই যদি কয় তেনেকৈ বেয়াও লাগে কিন্তু সেই শব্দটো যে ইমান সুন্দৰকৈ ক'ব পাৰি আজি মই আহিছোঁ লুইত ডেকা বাহিৰত ৰৈ আছে তেন্তে আহিলে আৰু এটা বুঢ়া ক'লৈ গ'ল প্ৰথমতে ৰাজেন দা বুলি মোক কৈ লৈছে কিন্তু দেই আৰু এটা বুঢ়া ক'লৈ গ'ল মানে ময়ো বুঢ়া মোৰ কিন্তু বেয়া লাগিব লাগিছিলে কিন্তু মানুহটোৱে ইমান মৰমেৰে কৈছে কথাকেইটা আৰু এটা বুঢ়া ক'লৈ গ'ল গতিকে আজি মানে সেইটো মই অনুভৱ কৰিছোঁ যে এটা শব্দ ইমান সুন্দৰকৈও ক'ব পাৰি যিটো শব্দ নেকি কোৱাৰ ওপৰত নিৰ্ভৰ কৰে
মানে কোনোবা বেয়াও পায় আৰু কাৰোবাৰ ভালো লাগে হয় তে সেইটো মোৰ অনুভৱৰ কথা ক'লোঁ আৰু তাহানিতে এইটো ষ্টুডিঅ'ৰ ঘটনাৰ কথা ক'বলৈ কৈছা হয় আৰম্ভণিতে ইয়াত কিন্তু হেৰি হৈছিলে আমাৰ যেতিয়া আধুনিক গীতৰ লাইভ প্ৰগ্ৰেম হয় তেতিয়া ৰেকৰ্ডিং প্ৰগ্ৰেম মানে ব্ৰডকাষ্ট কৰে সেইটো নহয় আৰু লাইভ হয় একেবাৰে আৰ্টিষ্ট ইয়াত বহি থাকে ৰেকৰ্ডিষ্ট থাকে মই থাকোঁ মোৰ কামটো হ'ল তেতিয়া যে মানে এই প্ৰগ্ৰেমটো ভালকৈ চলাই লৈ যাব লাগে আৰু মানে আৰ্টিষ্টকো ছিগনেল দিব লাগে ৰেকৰ্ডিষ্টকো ক'ব লাগে আৰম্ভ কৰিবলৈ এবাৰ হ'ল কি মই নামটো নকওঁ দেই আৰ্টিষ্টজনৰ নামটো মোৰ নকওঁ আৰু মই সিফালৰ পৰা তেখেতক কৈ দিলোঁ যে আপুনি ছিগনেল দিলোঁ আৰু যে আৰম্ভ কৰক কাৰণ একেবাৰে কাটাই আমি আৰম্ভ কৰিব লাগিব এনাউন্সমেণ্ট হৈছে এনাউন্সাৰো থাকে তাত এনাউন্সমেণ্ট হৈছে তাৰপিছতে মই এনাউন্সাৰ ফেডাৰ অফ কৰিছে আৰ্টিষ্টৰ ফেডাৰ অন কৰিছে লগে লগে মই হাতেৰে দেখুৱাই দিছোঁ আৰ্টিষ্টে কৰিছে কি ৰৈ আছে মানে আৰম্ভ কৰিবলৈ নোৱাৰে আৰম্ভ কৰি কিন্তু স্কেলটো বাজি আছে তেওঁ ধৰিব পৰা নাই মই লগে লগে ফেডাৰ অফ কৰিলোঁ ফেডাৰ অফ কৰি পেলাই মই সোমাই আহি পেলাই সেই গানটো স্কেলটোতো বাজি আছে সেই গানটো মই মানে ৰিহাৰ্চেল কৰোঁতে মোৰ শুনি মোৰো অকণমান মনতে দেৰি গ'ল মই নিজে গাই শুনাইছোঁ গাই শুনাই পেলাই কৈছোঁ মই বোলে গাওঁ কওঁ তাৰপিছত মই দৌৰ মাৰি গৈ পেলাই ফেডাৰ অন কৰিছোঁ সেই তেতিয়া মানে আৰ্টিষ্টে গানটো গাইছে আৰু সেইটো কিন্তু মোৰ জীৱনৰ মানে কেতিয়াও পাহৰিব নোৱাৰো সেইটো ঘটনা আপোনাৰ সৈতে কথা যদি আমি এনেকৈ পাতনি মেলো শেষ নহ'ব কাৰণ ডিব্ৰুগড়ৰ যিটো আটাইতকৈ চিনাকি নাম কুইভাৰ্ছ আমাৰ ডিব্ৰুগড়ৰ প্ৰথমটো বেণ্ড সেইটোৰ সৈতে আপুনি জড়িত হৈ আছিল আপোনাৰ বন্ধুবৰ্গ জড়িত হৈ আছিল আৰু তাৰ পাছত আকাশবাণী ডিব্ৰুগড়ৰ প্ৰতিষ্ঠা কালৰে পৰা আৰম্ভ কৰি সিদিনালৈকে আপোনালোক এই অনুষ্ঠানটোত দপদপাই থকা এগৰাকী ব্যক্তি যিসকলক সকলোৱে বিচাৰে আদৰ কৰে আমাৰ শ্ৰোতাসকলে মৰম কৰে আপোনাৰ কণ্ঠটোৰ কথা খুৰ্ছিদে আৰম্ভণিতে কৈছিলে যে ক'ৰ পৰানো ওলাই ধৰিব নোৱাৰোঁ আমি একেবাৰে যেন গৰ্ভৰ পৰা ওলাই আহিছে মাত্ৰ আপোনাৰ তেনেকুৱা আপুনি কি সাধনা কৰিছিলে নেকি তেতিয়াও নে কেনেকুৱা সৰুতে কৰিছিলোঁ কিন্তু নকৰা নহয় সৰুতে কৰিছিলোঁ খুব প্ৰথমটো চাৰেগামাৰে আৰম্ভ কৰিছোঁ আৰু তেতিয়া ৰাতিপুৱাই হাৰমনিয়ামটো লৈ পেলাই বহি যাওঁ এঘণ্টা কমেও গাওঁ কিন্তু তাৰ পিছত আৰু কলেজলৈ অহাৰ পাছত আৰু সেইটো যেতিয়া ঘৰৰ পৰা লাহেকে ওলাই আহিলোঁ তেতিয়া সেই চৰ্চাটো কিন্তু অকণমান ৰেখ এটা দিব নেকি আজি আমি সেইটোৰ লোভতে আচলতে এইখিনিও অকণমান নহয় তাৰমানে এতিয়া মোৰ যথেষ্ট বয়সো হৈছে গান মই আজিকালি নাগাওঁ ইয়াততো আৰু গায়ক আছেই কোনোবাই যদি মোৰ গান এটা গাই দিয়ে মোৰ বেছি ভাল লাগে ৰাজেন দাই ইয়াতে আছে ৰাজেন দাৰ সন্মুখত আমাৰ নতুন প্ৰজন্মৰ 3গৰাকী গায়ক ইয়াত আছে তেওঁলোকৰ কোনোবা এজনে যদি ৰাজেন দাৰ এটা গান গায় আৰু সেই গানটোৰ জন্মৰ কথাখিনি যদি আমি অনুৰাগ শংকৰক অনুৰোধ জনাইছোঁ মাইক্ৰফোনৰ সন্মুখলৈ আহিবলৈ বৰ মৰহাস কৰিছোঁ আচলতে মই বৰদেউতাৰ ওচৰত বৰদেউতাই গান এটা গাবলৈ লৈছোঁ চেষ্টা কৰিছোঁ আচলতে মোৰ খুব প্ৰিয় গীত এইটো এই গানটো আচলতে মই বহুত বছৰ আগেয়ে গাইছিলোঁ 78-69 চনৰ কথা হ'ব তেতিয়াই গানটো লিখিছিল হেমন্ত দত্তই হেমন্ত দত্তৰ লগত আমি একেলগে কানৰ কলেজত পঢ়িছিলোঁ তেতিয়াৰ দিনৰ কথা হেমন্ত দত্তই লিখিছিল আৰু মোৰ লগৰ সৈয়দ চাদুলাই সুৰ কৰিছিল সেই তেতিয়াই মোৰ ভাল লাগিছে আজি তুমি এই গানটো গাবলৈ ওলাইছা ধন্যবাদ বৰ্ষা তুমি আহা ধীৰে ধীৰে আহা না মৰহাই ফুলনি সেউজী কৰা না বৰ্ষা তুমি আহা ধীৰে ধীৰে আহা না মৰহাই ফুলনি সেউজী কৰা না
আহানা মৰহাই ফুল কৰা বৰষা তুমি আহা ঝিৰি ঝিৰি আহানা মৰহাই ফুলনি সেউজী কৰা সুদূৰৰ মন বৰণি কত যে তৃষাতুৰা তুমি আহি পৰশেৰে পুতলাই তোলানা সুদূৰৰ মন বৰণি কত যে তৃষাতুৰা তুমি আহি পৰশেৰে পুতলাই তোলানা পুতলাই তোলানা বৰষা তুমি আহা ধীৰে ধীৰে আহানা মৰহাই ফুলনি সেউজী কৰা ৰাজেন দা আপোনাৰ আন এটি যুগজয়ী গীত শেৱালি পাহিয়ে সেই গীতটি এতিয়া পৰিৱেশন কৰিবলৈ ওলাইছে আশিষ খাউণ্ডে গানটো গোৱাৰ আগি মই অকণমান সময় লৈছোঁ তোমাৰ পৰা আশিষৰ পৰা এই গানটো সেই 1979 চনতে গোৱা গান তেতিয়া মানে HMVৰ পৰা গুৱাহাটীলৈ তেওঁলোকৰ এটা ইউনিট আহিছে টেম্পৰী তাত ৰেকৰ্ডিং কৰিব মানে তেতিয়া আমাক সেই কুইভাৰ্ছক মাতিছে তালৈ এই গানবিলাকৰ লগত একম্পেনিমেণ্ট কৰিবৰ কাৰণে মই গৈছোঁ মোৰ খুব ইচ্ছা আৰু যেতিয়ালৈকে মানে মোৰ কোনো ৰেকৰ্ড নাই মানে গানৰ ৰেকৰ্ড নাই মোৰ খুব ইচ্ছা যে ময়ো এটা গান গাম আচলতে মোৰ এখন ৰেকৰ্ডেই কৰাৰ ইচ্ছা আছিলে কিন্তু তেওঁলোকে ক'লে যে এখন নালাগে তুমি এটাই গোৱা তেতিয়া জয়ন্ত হাজৰিকা আছিলে জয়ন্ত হাজৰিকাই ক'লে যে ৰাজেন তুমি এটাই গোৱা আৰু সিটো ছাইডত ৰিদীপক চান্স এটা দিওঁ আমি ৰিদীপ দত্ত আছিলে সেইকাৰণে ৰিদীপে এটা ছাইডত ৰিদীপৰ গানটো আছে এটা ছাইডত মোৰ গানটো আছে আচ্ছা পাছলৈ হ'ল কি কেতিয়াবা বিহুৰ ফাংচন কৰিবলৈ যাম বা এনেও অন্য কিবা ফাংচনত গ'লে ৰিদীপো আহে ময়ো আহোঁ তে ৰিদীপৰ প্ৰগ্ৰেম যেতিয়া হৈ যায় ৰিদীপে তাত এনেই জমাবলৈ কয় আৰু যে মই ৰেকৰ্ডৰ এখন পিঠিয়ে গালোঁ এতিয়া আনখন পিঠিয়ে আপোনালোকক গান গাই শুনাব তাৰমানে সেইটো মই ৰাজেন গোৱাই গান গাই শুনাম সেইটোৱে কথা তে সেই গানটো তেনেকেই ৰেকৰ্ড কৰা হৈছিলে আৰু এই মোৰ জীৱনৰ প্ৰথম সেইটো ৰেকৰ্ডৰ গান আছিল শেৱালি পাহিৰে সেই গানটো সুৰ কৰিছিলে কুল বৰুৱাই আৰু গীতিকাৰ আছিল আমাৰ তফজুল আলী ছাৰ তোমালৈ শুভেচ্ছা থাকিল ধন্যবাদ শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে মাতিলে খিৰিকীৰ মুখতে মাতিলে খিৰিকীৰ মুখতে দুবৰি বনতে মিয়ৰ মুকুতামণিয়ে হাঁহিলে হাৰদি পুৱাতে হাঁহিলে হাৰদি পুৱাতে শেৱালি পাহিয়ে শেৱালি পাহিতে কাৰেনো মুখনি জিলিকি উঠে ৰূপালী নিয়ৰ কণাতে নাৱনি চকুৰে পানী ফুটে শুকুলা শেৱালি পাহিতে কাৰেনো মুখনি জিলি
মুখতে কিয়নো আজি হঠাতে শেৱালি বাহিয়ে কোমল মিচিকি হাঁহিৰে মাতিলে খিৰিকীৰ মুখতে মাতিলে খিৰিকীৰ মুখতে ধন্যবাদ এনেবোৰ সুনহেৰীয়া গীতৰ স্ৰষ্টাক আকাশবাণী ডিব্ৰুগড়ে পাইছিলে আপোনালোকে সঁচাকৈ এইখিনি সময় আমাৰ সকলোৰে বাবে বৰ সুন্দৰকৈ গঢ়ি থৈ গৈছে তাৰ ভেটিতেই আজিৰ প্ৰজন্ম থিয় হৈ আছে আৰু তেখেতসকলেও আপোনালোকৰ এই পৰম্পৰা আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে আমি ধন্যবাদ জনাইছো আশিষ খাউণ্ডলৈ যি কি নহওক আজি যিটো উদ্দেশ্যত আমি ইয়াত সমবেত হৈছো সেই উদ্দেশ্যৰ এই খন্তেক সময়ৰ পিছতে সেই উদ্দেশ্য পূৰণ হ'ব অৰ্থাৎ আমি নতুন বছৰত পদাৰ্পণ কৰিম একেবাৰে শেষৰ মুহূৰ্তকেইটা আহি সমাগত আমি এতিয়া বিহু শুনিম আমি মেডলি ষ্টাইলত আমাৰ আশিষ খাউণ্ড আমাৰ পুনিত আৰু আমাৰ অনুৰাগ শংকৰে আপোনালোকৰ বাবে আগবঢ়াই আনিছে গীতৰ কৰণী আমি তাকে উপভোগ কৰোঁ অনুষ্ঠানৰ এই শেষৰ সময়খিনিত এইখন গাঁও আপুনিয়াতে দেখো নতুন সপোন মনে জুমি চাই জুৰি পাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন मुझे दूर कोई खींचे तेरी ओर लिए जा ये शाम मत तकी मत होश लिए जा मुझे दूर कोई खींचे तेरी ओर लिए जा আর ফুল কই বহু আহালিছে আগলি বহত বগলি নাচিছে আর ফুল কই বহু আহালিছে মুখে মুখে হাঁহি দেখো মুখে মুখে হাঁহি দেখো ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন से आपू रहती है तू मेरे पास आती नहीं तो पे
तेरे कभी प्यास हंसी नहीं ऐसा लगे जैसा कि तू हंस के जहर कोई पिए जाए शाम मस्तानी मदहोश किए जाए मुझे दूर कोई खींचे तेरी ओर लिए जाए সৰুবৰ নাই ই গাঁও সমুলি উলাহত উদুলি মুদুলি সৰুবৰ নাই ই গাঁও সমুলি উলাহত উদুলি মুদুলি চেনেহৰে বন্ধু চেনেহৰে বন্ধু পুৰৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন গছৰ আঁৰত লুকাই দুয়োকে চাই চকুৰে কথা পাতি যায় বুধুৱাৰ মৰমতে লক্ষ্মী কমি যায় বুধুৱাৰ মৰমতে লক্ষ্মী কমি যায় গছৰ আঁৰত লুকাই দুয়োকে চাই চকুৰে কথা পাতি যায় বুধুৱাৰ মৰমতে লক্ষ্মী কমি যায় বুধুৱাৰ মৰমতে লক্ষ্মী কমি যায় মন বননিত পিৰিতিৰে জুই হৃদয় আকাশ যাই মন বননিত পিৰিতিৰে জুই হৃদয় আকাশ যাই মনে যদি মনক চিনে নাই লাজ ভয় মনে যদি মনক চিনে নাই লাজ ভয় দুটি মনে দি হৈ যায় গছৰ আঁৰত লুকাই দুয়োকে চাই চকুৰে কথা পাতি যায় বুধুৱাৰ মৰমতে লক্ষ্মী কমি যায় বুধুৱাৰ মৰমতে লক্ষ্মী কমি যায় আৰু অলপ সময় পাছতে নতুন বছৰে পদাৰ্পণ কৰিব 2023 চনক ইতিমধ্যে সকলোৱে আনন্দৰে হওক চকুৰে হওক বিদায় দিছে আৰু এই সুযোগতে নতুন বছৰৰ লগতে ভোগালী আহিছে আইসকলে ঢেঁকীশালত সোমাইছে পিঠা পনা বনাইছে সেয়েহে আজি এই নতুন বছৰৰ আগমনিতে এই ভোগৰ যি আয়োজন সেই ভোগৰ আয়োজনলৈ মই এটা বিহুসুৰীয়া ভোগালীৰ উদ্দেশ্যত অসমবাসীলৈ নিবেদন কৰিব খুজিছোঁ ঢেঁকীৰ গুমগুমনি ভোগালীৰ জাননী আখলত সান্দহ চিৰা পাকঘৰৰ চুকতে হোম ৰসৰ কলতি ঐ কালৈ নোহামৰে চলা নবৌতি পখিলে সান্দহ চিৰা দতাই থলি তেলীয়া ভাপত দিয়া পাতত দিয়া ভজা পুৰা পিটিকা পিঠা সুতুলি ৰস কৰা লুতুৰি ঘিৰা পিঠা চেৱা দিয়া গুৰু সান্দহ খাবলৈ মৰে কোমল চাউল ভজা গুৰু সান্দহ আকৌ
দৈ চিৰা আৰু চুঙা পিঠা লাও পিঠা হুতুলি কল পিঠা লুঠুৰি ইল গিলা ভেনি পিঠা পানী পিঠা টেঙেচি গোলা নপৰীয়া পিঠা উৰহীয়া নাঙল পিঠা ডকাই পিঠা খামুচিয়া চকীয়া পিঠা মুনুকীয়া নাচিছে কতৰা হুলুং নাচে বৰণি নাচে গাড়ী আলিয়া ধৰি নাই ঘূৰি নাই পেহী আই যাবলে পাইছ জনাই দে বাটি মই বৰপিয়াতে বহি হাতত পখালি টকালি টকালি খাওঁ মূৰতে হাঁচতে কঁকালত টঙালি মোক গা চুমনি লৈ মোক গা চুমনি লৈ মোক গা চুমনি লৈ যাৰে সময় নেথাকিবা ৰৈ চাবলবী হৈ দেশখন হয় উন্নতি দেশখন হয় উন্নতি নতুন বছৰত পদাৰ্পণ কৰিবলৈ এতিয়া মাত্ৰ কেইটিমান মিনিট বাকী এয়া যে পুৰণি আৰু নতুনৰ সন্ধিক্ষণৰ আপুৰুগীয়া ক্ষণ নতুন প্ৰতিজ্ঞা লোৱাৰ ক্ষণ
নৱবৰ্ষ দেখা জনে দিলে উপহাৰ আকৌ এটি নৱবৰ্ষ জীৱন গঢ়াৰ অভিজ্ঞতাৰে বিদায় মাগিলে জীৱৰ্ষ জীৱন গঢ়াৰ অভিজ্ঞতাৰে বিদায় মাগিলে জীৱৰ্ষ হেপী নিউ ইয়েৰ ভালে থাকা সকলো বিচলিত বৰ্তমান তথাপি আছে সপোন শেষ নাই হেঁপাহত ভালে থাকা ভেদ ফুল ভালে থাকা বাও ধাননিৰ টুলুঙা নাও ভালে থাকা সাপ ভালে থাকা কাম চৰাইৰ ৰঙা ঠোঁট ভালে থাকা সেউজীয়া ফৰিং ভালে থাকা পাতল পাখিৰ জীয়া ভালে থাকা জোনাকী পৰুৱা ভালে থাকা বনৰীয়া ফুল ভালে থাকা শৰতৰ নিয়ৰ ভালে থাকা শীতল পৰিভ্ৰমী চৰাই ভালে থাকা শাওনৰ প্লাৱন ভালে থাকা চিনাকি নৈ অৰণ্য আকাশ ভালে থাকা কাশী আৰু নাঙলৰ ফাল ভালে থাকা প্ৰাক্তনী সকলো সতৰু ভালে থাকা অজান নিশ্চৰ ভালে থাকা সকলো সজীৱ সুন্দৰ হৈৰৌ পৃথিৱী এইবোৰ মংগল কামনাৰে বহি আছো নিৰ্ঘুম ৰাতিৰ কবি শ্ৰোতাসকলে ইমান পৰে বৰ্ষান্ত বিশেষ অনুষ্ঠান স্বাগতম 2024 শুনিলে আঁত ধৰিলে পৰশা কোঁৱৰ আৰু খুৰছিদ আহমেদে অনুষ্ঠানটিৰ বাণীবন্ধনত আছিল মনোজ দাস সম্পাদনা সহযোগী আছিল পুষ্পাঞ্জলি মেছ কাৰিকৰী দিশত সহায় কৰিলে ৰাজেশ গগৈয়ে ভালে থাকা সকলো শীৰ্ষক কবিতাটিৰ কবি ডাক্তৰ প্ৰণয় ফুকন আবৃত্তি কৰিলে লোহিত ডেকাই অনুষ্ঠানটি প্ৰযোজনা কৰিলে খুৰছিদ আহমেদ পৰশা কোঁৱৰ আৰু জিন্তু চেতিয়াই সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ